শুল্ক প্ৰতিশুল্ক আৰোপৰ বাণিজ্য যুদ্ধ চলি থকাৰ মাজতে আজি ভাৰতত উপস্থিত মাৰ্কিন উপৰাষ্ট্ৰপতি জে.ডি. ভেন্স চাৰিদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে ভাৰতলৈ আহিছে মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকী দিল্লীৰ পালাম বিমানবন্দৰত বিশেষ বিমানযোগে উপস্থিত হয় মাৰ্কিন উপৰাষ্ট্ৰপতি জে.ডি. ভেন্স ভাৰতীয় মূলৰ পত্নী উষা ভেন্স আৰু তিনি সন্তানৰ সৈতে পুৱা ভাৰতত উপস্থিত জে.ডি. ভেন্স মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তানক পৰিধান কৰাই আনে ভাৰতীয় পোছাক বিমানবন্দৰত মাৰ্কিন ৰাষ্ট্ৰপতিক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱসহ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে বিমানবন্দৰতে সেনাৰ তিনিওটা বিভাগে গাৰ্ড অফ অনাৰ দিয়ে জে.ডি. ভেন্সক দুপৰীয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সপৰিয়ালে দৰ্শন কৰে অক্ষয়ধাম মন্দিৰ আৰু ইফালে মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণসূচীক লৈ কূটনৈতিক মহলত ব্যাপক চৰ্চা চলিছে মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বাণিজ্য শুল্ককে ধৰি আন বহু বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োখন দেশৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ভাৰত ভ্ৰমণৰ সময়ছোৱাত মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীয়ে জয়পুৰ আৰু আগ্ৰাও দৰ্শন কৰিব